আপোনালোকে জানে যে 22 মে তাৰিখে গুৱাহাটীৰ এখন হোটেলত মই অনানুষ্ঠানিকভাৱে 4টা দলৰ নেতৃবৃন্দক আমন্ত্ৰণ জনাইছিলোঁ চাহ মেললৈ। আৰু তাত আমি আনুষ্ঠানিকভাৱে নহ'লেও কিছু কথা আলোচনা কৰিছিলোঁ, যিবোৰ কথা অসমৰ ভৱিষ্যতৰ লগত সম্পৰ্কিত আৰু যিবোৰ কথা আঞ্চলিকতাবাদৰ শক্তিশালী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। তাত আপোনালোকে দেখা পাইছিলে যে আজি আমাৰ মাজত নাই, ব্যস্ততাৰ কাৰণেতো আহিব নোৱাৰিলে। তেখেতসকলৰ প্ৰতিনিধি আছে, কি কয় ৰাইজৰ দলৰ অখিল গগৈ নাই অহা আজি, কিন্তু তেওঁলোকৰ লগত 4গৰাকী প্ৰতিনিধি আমাৰ মাজত আছে। আৰু সেই অনানুষ্ঠানিক আলোচনাত 22 তাৰিখৰ আপোনালোকে কিন্তু যথেষ্ট, যদিও আপোনালোক নিজে আহি খা খবৰ লৈ পেলাই আমাক যথেষ্ট সহায় কৰিছিলে, কথাবোৰ দিছিলে, আৰু সেই লৈ পেলাই অসমত এটা ব্যাপক চৰ্চা আৰম্ভ হৈছিলে। তাৰপিছত আমি লক্ষ্য কৰিলোঁ যে অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ সৈতে যোগাযোগ কৰিছিলে। আৰু আমি তেতিয়াই ভাবিছিলোঁ, বা দুটা নিৰ্বাচনৰ ফলাফল নিৰ্বাচনৰ ফলাফল তেতিয়া প্ৰকাশ হোৱা নাছিলে সেইদিনা। 4 তাৰিখৰ পিছত আমি লক্ষ্য কৰিলোঁ যে বিশেষকৈ যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, এই সমষ্টিবিলাকত, নগাঁও, খিলঞ্জীয়া অসমীয়া মানুহে আমাৰ প্ৰাৰ্থীক যথেষ্ট ভোটদান কৰিছে। আৰু সেইটো আছিলে বিৰোধী ৰাজনৈতিক ঐক্য। আৰু লুৰিণজ্যোতি গগৈ আমাৰ সেই বিৰোধী ৰাজনৈতিক ঐক্যৰ সাধাৰণ সম্পাদক আছিলে, আপোনালোকে জানে। তেওঁ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ লগত যুঁজ দি পৰাজয় বৰণ কৰিলেও এটা অতি সন্মানজনক স্থানত নিজক উপবিষ্ট কৰিবলৈ সক্ষম হ'ল। আৰু আমি তাত গৈ দেখিলোঁ সকলোৱে যে মানুহে তেওঁলোকে যিবিলাক জনগোষ্ঠীৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে বা তাৰ বাবে কাম কৰে, সেইবিলাকৰ ঊৰ্ধলৈ গৈ থলুৱা খিলঞ্জীয়া অসমীয়া মানুহে লুৰিণজ্যোতি গগৈক ভোট দিছিলে, ইফালে গৌৰৱ গগৈক দিছিলে। আৰু এনেকৈ গুৱাহাটীতো আমি দেখা পাইছিলোঁ বা অন্যান্য ঠাইত দেখা পাইছিলোঁ। সেইটো বাৰু ডাঙৰ কথা নহয়, প্ৰয়োজনীয় কথা। কিন্তু আজি আমি 4টা দল সমবেত হ'লোঁ আনুষ্ঠানিকভাৱে, এই শব্দটো কৈছোঁ, আনুষ্ঠানিকভাৱে আজি আমি ইয়াত সমবেত হ'লোঁ। আৰু ইয়াত কেইটামান সিদ্ধান্ত আমি বহু আলোচনাৰ মূৰত আপোনালোকে দেখাই পাইছে যে আমি কমেও 1.5 ঘণ্টা সময় আলোচনা কৰি, 1.5-2 ঘণ্টা আলোচনা কৰি কেইটামান সিদ্ধান্তত আমি উপনীত হৈছোঁ। আজি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে এই 4টা দলে মিলি এখন আঞ্চলিক গণমঞ্চ, আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ গঠন কৰা হৈছে। ৰাজনৈতিক ঐক্য মঞ্চ আনুষ্ঠানিক ৰূপ দিয়া হৈছে। আৰু মোৰ বাওঁফালে আছে লুৰিণ গগৈ, সেইফালে আছে জয়মন্তী কাথাৰ, তেখেত ডিফুৰ পৰা আহিছে, আৰু মোৰ সোঁফালে আছে ৰাইজৰ দলৰ অলোক নাথ। সেইকাৰণে আমাৰ অন্যান্য নেতাসকল ইফালে বহি আছে, ইয়াত অসুবিধাৰ কাৰণে তাত বহিছে। এইটো হ'ল আমাৰ প্ৰথম সিদ্ধান্ত, এটা প্ৰস্তাৱ। প্ৰথম প্ৰস্তাৱটো হ'ল যে এইখন সভা আজি আনুষ্ঠানিকভাৱে আমি 4টা দলৰ নেতৃত্ব বহিলোঁ আৰু এটা আঞ্চলিক ঐক্য মঞ্চৰ সকলোৱে পোষকতা কৰিছে। আৰু সেইটো কাৰণে পৰিচালনা কৰাৰ কাৰণে সদ্যহতে বাকী কামবোৰ কৰিবৰ কাৰণে এখন আটাইকেইগৰাকী সভাপতিক লৈ পেলাই এখন আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে। আৰু দ্বিতীয় কথাটো আহিলে যে
আমি এখন এই যিটো মঞ্চ হ'ব, ঐক্য মঞ্চ হ'ব আঞ্চলিক দলবিলাকৰ মাজত, তেওঁলোকে এখন জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব। 2 নম্বৰ, জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব এই আঞ্চলিক ঐক্য মঞ্চই। আৰু 3 নম্বৰ প্ৰস্তাৱত হ'ল আমাৰ যে আমি যিমান দূৰ পাৰি সম্ভৱ, যিমান সোনকালে পাৰি, আমি আজিয়ে আপোনালোকক সময়টো কৈ দিব নোৱাৰিম, তাৰ কাৰণে প্ৰস্তুতি লাগিব। এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন, এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। আৰু সেই জাতীয় ৰাজনৈতিক অভিৱৰ্তনখন সকলো দিশৰ পৰাই এখন অতি গুৰুত্বপূৰ্ণ আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ সন্মুখলৈ এটা যাতে বাৰ্তা লৈ যাব পাৰে, তাত সেই প্ৰচেষ্টাৰে বা সেই লক্ষ্যৰে সেই জাতীয় ৰাজনৈতিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব। আৰু শেষত এই যে আমাৰ মঞ্চ এখন হ'ল, এই যে আমি আগবাঢ়িব খুজিছোঁ, আগুৱাই যাব খুজিছোঁ, আমি এফালেদি সংগ্ৰামৰ বিভিন্ন যিবোৰ ইছ্যু আছে সেইবিলাকতো আমি আগুৱাই যাম, সেইবিলাকক লৈ আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু সেইকাৰণে এটা প্ৰশ্ন আহিব পাৰে, আপোনালোকৰ মনতো উদয় হ'ব পাৰে যে বিৰোধী ৰাজনৈতিক ঐক্য, বিৰোধী ৰাজনৈতিক ঐক্য মঞ্চ, যিটো আমাৰ বিৰোধী ৰাজনৈতিক ঐক্যই কাম কৰি আছোঁ, যাৰ প্ৰাৰ্থী আছিলে লুৰিণজ্যোতি গগৈ, সেই ঐক্য কিন্তু আমি শক্তিশালী কৰাৰ পোষকতা কৰিছোঁ আজিৰ সভাই। এইটো নহয় যে আমি ঐক্য মঞ্চ গঠন কৰিছোঁ, আঞ্চলিক দল সিফালে গুচি যাব খুজিছোঁ, সেইটো নহয়। বিজেপিৰ এইটো প্ৰস্তাৱ মই এনেকৈ লেখা হৈছে যে বিজেপি দলৰ যি গণবিৰোধী আৰু যিবিলাক গণবিৰোধী কাম কাজ, যিবিলাক সাম্প্ৰদায়িক কাম কাজ, সেইবিলাকৰ প্ৰতিবাদ অব্যাহত ৰখা, তাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ স্বাৰ্থত আমি ইতিপূৰ্বে গঠিত যি বিৰোধী ঐক্য মঞ্চ আছিলে, তেওঁলোকৰ লগত আমি পূৰ্ণ সহযোগিতা কৰিম আৰু বিভিন্ন সময়ত আমি মিলিত হৈ গোটেই বিষয়বোৰ আলোচনা কৰিম। এইকেইটাই আমাৰ মূল কথা, আৰু বোধ কৰোঁ নাই। এই মূল কথাকেইটা লৈ আমি এতিয়া আগুৱাম। আৰু ইতিমধ্যে যি জাতীয় কৰ্মসূচীৰ কথা ক'লোঁ, আৰু আমি এখন বহল ভিত্তিত সমন্বয়ৰক্ষী সমিতিৰ কথা আহিব, তাৰ আগতে আমি 4গৰাকী সভাপতিয়ে মিলি আমি পৰৱৰ্তী সিদ্ধান্তসমূহ গ্ৰহণ কৰিম, আৰু সেই সিদ্ধান্তবোৰ আপোনালোকক আমি সময়ে সময়ে জনাই যাম। আজি যিটো হ'ল, ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাইজৰ দলে এটা একত্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে জাতীয় পৰিষদৰ লগত আৰু আমাৰ লগত, জাতীয় দলৰ লগত। সেইটো অখিল গগৈ মুকলিকৈ কৈছে আৰু প্ৰস্তাৱবোৰ তেওঁলোকৰ হাতত অৰ্পণ কৰিছে। কিন্তু আমি ক'ব খুজিছোঁ এইটোৱেই আপোনালোকৰ বাবে জ্ঞাতাৰ্থে যে একত্ৰীকৰণ ভাল কথা, সেইটো হোৱাত একো বেয়া নহয়, হ'ব পাৰিলে। কিন্তু একত্ৰীকৰণৰ কথাটো কৈ দিলেই একত্ৰীকৰণটো হৈ নাযায়। আৰু এই 2টা দলৰ মাজত বা 3টা দলৰ মাজত নিজৰ ভিতৰৰ কথা এইটো। গতিকে তেওঁলোকৰ নিজৰ নিজৰ দলীয় মঞ্চত একত্ৰীকৰণৰ বিষয়ে আলোচনা কৰিব, সেইমতে সিদ্ধান্ত ল'ব। আজি মই মোৰ দলটোৰ হৈ পেলাই একো কৈ দিব নোৱাৰোঁ, লুৰিণজ্যোতি গগৈয়ে আজি কৈ দিব নোৱাৰে। সেইকাৰণে সেই একত্ৰীকৰণৰ যিটো প্ৰক্ৰিয়া, সেইটো সফল হোৱাটো আমি বিচাৰোঁ মনে প্ৰাণে। কিন্তু সেইটো আজিয়েই তেনেকুৱা কথা আমি আলোচনাও কৰা নাই, কাৰণ এইটো আলোচনাই আমাক আজি আৰু বিশেষ আমি সমাধান তাত বিচাৰি নাপাম। সদ্যহতে আমি এখন আঞ্চলিক ঐক্য মঞ্চ কৰি
তাৰ জৰিয়তে কাম কাজ কৰাৰ মাজেৰে আমাৰ দলকেইটাৰ মাজত মনে মিলা দলকেইটাৰ মাজত বা বহুত ধৰণৰ সমস্যা থাকে। আজি কাঠাৰ ডাঙৰীয়া আছে, আজি ডিফুৰ সমস্যাৰ লগত এইফালৰ সমস্যা বহুত মানে এটা তফাত আছে, পাৰ্থক্য আছে। গতিকে সেইটো সময়ত সিদ্ধান্ত হ'ব আৰু সদ্যহতে আমি এই আঞ্চলিক ঐক্য মঞ্চক শক্তিশালী কৰাৰ ওপৰতহে অধিক আমি গুৰুত্ব আৰোপ কৰিছোঁ। এইটো কথা আপোনালোকক যোৱাবাৰ আমি কৈছিলোঁ যে আঞ্চলিক দলবোৰ শক্তিশালী হোৱাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ। কাৰণ এতিয়া অসমত আঞ্চলিক দল নাই বুলিলেই হয়, মানে যিটো আছে আঞ্চলিক দল সেইটোৱে যথেষ্ট মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে, আঞ্চলিকতাবাদক আগুৱাই নিব নোৱাৰিলে, আঞ্চলিকতাবাদ জাতীয়তাবাদক শক্তিশালী কৰিব নোৱাৰিলে। গতিকে আমি উদাহৰণ হিচাপে দেখিছোঁ যে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আঞ্চলিক দলবোৰক বাদ দি চৰকাৰে গঠন কৰিব নোৱাৰা অৱস্থা হ'ল। যিটো দলে ইমান হুলস্থুল কৰিলে, ইমান ক্ষমতাৰ কথা ক'লে, ইমান একো বাকী নাৰাখিলে বিৰোধীক ধ্বংস কৰিবৰ কাৰণে, সেই দলটোৱে অৱশেষত আঞ্চলিক দলৰ সহায় লৈ চৰকাৰ গঠন কৰিবলগীয়া হ'ল। গতিকে আমিও বিচাৰিছোঁ যে আঞ্চলিক দল বেলেগে শক্তিশালী হওক। সেইকাৰণে আপোনালোকক এইটো কৈছোঁ যে প্ৰস্তাৱ লৈছোঁ আমি যে বিৰোধীক ভোট বিজেপি বিৰোধী ভোটৰ যাতে বিভাজন নহয় তাৰ কাৰণে, আৰু বিজেপিৰ যিবিলাক অপকৰ্ম, যিবিলাক তেওঁলোকৰ গণবিৰোধী নীতি, তাৰ বিৰুদ্ধে যুঁজখন চলাই নিবৰ কাৰণে সকলো ঐক্যবদ্ধ হ'ব লাগিব। কাৰণ তেওঁলোক আমাৰ প্ৰধান শত্ৰু। সেইকাৰণে আমি বিৰোধী ঐক্য শক্তিশালী হোৱাটো বিচাৰোঁ, কিন্তু একে সময়তে আমি আঞ্চলিক দল অসমৰ স্বাৰ্থত, অসমৰ বৃহত্তৰ স্বাৰ্থত, অসমৰ জাতি জনগোষ্ঠীবোৰৰ অধিকাৰৰ প্ৰশ্নত যাতে শক্তিশালী হয় আঞ্চলিক দল, সেইটোত আমি সদ্যহতে গুৰুত্ব আৰোপ কৰিছোঁ। নাম হোৱা নাই, ঠিক আজি নাম চূড়ান্ত হোৱা নাই। চাৰিগৰাকী সভাপতিয়ে এই বিষয়ে আলোচনা কৰি নামটো ঠিক কৰিব সময়ত, পৰৱৰ্তী বৈঠকত আমি আপোনালোকক জনাব পাৰিম। কিন্তু এইটো আঞ্চলিক ঐক্য মঞ্চ বুলি আপোনালোকে আজি ক'ব পাৰে নেকি? আঞ্চলিক দলসমূহৰ মঞ্চ, আঞ্চলিক দলসমূহৰ ঐক্য মঞ্চ।